কংগ্ৰেছৰ লগত না যুৱ কংগ্ৰেছ কৰি আছিলো। অসন্তুষ্টি প্ৰকাশ কৰিছে কি কাৰণে? অসন্তুষ্টি মানে আমাৰ যিবিলাক দলীয় নেতা কৰ্মী, বেছিকে ক'ব লাগে 1 নম্বৰ আমাৰ গোৱালপাৰা পূব সমষ্টিৰ ৰজা বুলি কয়। সি নিজকে ৰজা বুলি ভাবে। তেওঁৰ নাম আপোনালোকে নিশ্চয় গমেই পায় কোন ৰজা হয়। তেওঁ আৰু আমাৰ এতিয়া ক'ব গ'লে হেপা বুলি কয়, তাক হেপা মানে যিজন হ'ল আমাৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন, এই দুইজন মিলি আমাৰ গোৱালপাৰা জিলাত আৰু একজন আছে লগতে মদাহী বুলি কয়, মদাহী দিগন্ত কুমাৰ মেধি জিলা সভাপতি। তেওঁলোকৰ নেতৃত্বত যিবিলাক মানুহে কংগ্ৰেছ কৰাই নাই, বহুত টকাৰ লেনদেনত কংগ্ৰেছ টিকেট দিছে। আমি ইমান দিন ধৰি দল কৰি আছো। আজি NSY জিলাৰ সম্পাদক আছিলো, NSY ব্লক প্ৰেচিডেণ্ট আছিলো, NSY পৰা কলেজ ইউনিট প্ৰেচিডেণ্ট আছিলো, জেনেৰেল ছেক্ৰেটাৰী আছিলো। এতিয়া কি পদবী দিছিল? এতিয়া মই গোৱালপাৰা ইষ্ট LAC সমষ্টি প্ৰেচিডেণ্ট। খুব দুখ লাগিছে, কি কম মানে ইমান দিন ধৰি দল কৰিছো। দুখৰ বিষয় টিকেটৰ দৰদাম উঠিছে। মোৰ প্ৰায় 20 লাখ খুজিছিল, দিব পৰা নাই। মই জিলা পৰিষদ টিকেট 5 নং নৱাগত চিমুতলা জিলা পৰিষদ আপোনাৰ 30 লাখ টকাৰ বিনিময়ত টিকেটটো দি দিছে। 20 লাখ দিব নোৱাৰিলে? মই 20 লাখ দিব নোৱাৰিলো। মই কৈছো মই দল কৰো, মই টিকেট দিব নোৱাৰিম, পইচা টিকেট ল'ব নোৱাৰিম। কোনে বিচাৰিছিল আপোনালোকৰ পইচা? বিচাৰিছে তোৰ শংকু পাংগুৱে বিচাৰিছিল। এতিয়া মোৰ মিছেছক মই নিৰ্দলীয় দিছো। আপুনি আজি চকু পানী টুকিছে? বহুত বেয়া লাগিছে, তাৰমানে ইমান দিন দল কৰিছো, ক'বলৈ ভাষা নাই আৰু। কংগ্ৰেছৰ এনেকুৱা অৱস্থা হলে কি হ'ব? 26 ইলেকশ্যন আহি আছে, টিকেটৰ দামত এনেকুৱা যদি দলীয় নেতৃত্ব বিলাকৰ এনেকা দুৰ্নীতি হয়, মই ভাবো আগন্তক 26 নহয় 31তো নাই। যিটো দলৰ অৱস্থা, মোৰ নাম নেশ্যনেল প্ৰেচিডেণ্ট লিখি দিছে, ভূপেন বৰা লিখি দিছে, তথাপি ৰজা মনা নাই, বিধায়কে মনা নাই। পইচা দিয়া নাই আপুনি? পইচা দিব পৰা নাই। কথা হ'ল যাৰ পইচা, কংগ্ৰেছ কৰিব নালাগে আজিকালি। আপুনি 2 মাহ আগত আহিলে হ'ল। যদি আপোনাৰ পইচা আছে, 2 মাহ আগত আহক, পইচা দিয়ক, টিকেট লওক। আপুনি নিজে ভুক্তভোগী? মই নিজে ভুক্তভোগী। আজি ইমান দিন ধৰি দল কৰি আছো, ইমান দিন কষ্ট কৰিছো দলৰ নামত। যুৱ কংগ্ৰেছ কি কৰা নাই দলৰ হৈ? ক'তবা মাৰি খাব লগা হৈছে, ক'তবা জেল যাব লগা হৈছে, গোটেইটো আমি যুৱ কংগ্ৰেছে কৰিছো না। আমাৰ যুৱ কংগ্ৰেছৰ কাৰণে কংগ্ৰেছ চৰকাৰ। আজি বেয়া লাগিছে, মানে হয়তো ৰিজাইন দিয়া নাই। আমাৰ প্ৰেচিডেণ্টৰ লগত কথা হৈ আছে, ৰিজাইন দিব আপুনি? ৰিজাইন অতি শীঘ্ৰে ভাবিছো। আমি মোটামুটি যিমানখিনি আছো, মোৰ লগত সমনীয়াৰ লগত আলোচনা কৰি এটা দিন ধাৰ্য কৰিম। কংগ্ৰেছৰ টিকেটৰ ৰেট কিমান মান চলিছে এতিয়া? 30ৰ পৰা 50। ZPC আৰু এপি মেম্বাৰ তাৰ 20 লাখ টকা। বহুতে দিছে। বহুত কোটি টকা ইনকাম কৰিছে। কোটি নহয়, মোটামুটি আপোনাৰ 10 কৰোৰৰ ওপৰত কামাই কৰিছে টিকেটৰ নামত। এতিয়া আমি পইচা দিলে টিকট পাব, পইচা নিদিলে টিকট নাপাব। দলৰ লগত কথা নাই। আপুনি 20 বছৰ নহয় 30 বছৰ পুৰণা কৰ্মী হলেও আপুনি টিকেট নাপায়। যদি আপোনাৰ পইচা আছে, কালি আহক, আজি লৈ যাওক টিকেট। যেনেকুৱা আপোনাৰ যোৰহাটত কি আছে, আপোনাৰ যিটো আমাৰ কি ইলেকশ্যন হৈ গ'ল, বাই ইলেকশ্যন, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যিটো কেণ্ডিডেট দিছিলে, তেওঁতো বিজেপিত আছিল, তেওঁ কংগ্ৰেছত জইনে কৰা নাই, তেওঁক টকাৰ টিকেট প্ৰদান কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি বাই ইলেকশ্যন এটা চিটো নাপালে। ৰকিবুল হুছেইন পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে। তেওঁ ল'ৰাক দিয়াৰ কাৰণে আজি এই অৱস্থা হৈ গৈছে। মোৰ নাম আব্দুল ফাৰুক প্ৰধানী। মই গোৱালপাৰা পূব সমষ্টিৰ প্ৰেচিডেণ্ট আছিল ইউথ কংগ্ৰেছৰ।